फाइनली ये तो गुलिया गुली लगी था साउंड सुनती हो। अब एक तो हमको बोतल दे दीजिए आपके पास है तो बोतल। हाँ मिलेगा ही नीचे में बोतल बोटे हम लोग का पुलिस लोग का बोतल मतलब बहुत जमा किया है। मत बताइए नकली चला जाएगा उन लोगों का। गसर की धुनिया फल लगी आसे बुझिছে নে একদম পুরা হাতে ছিঙিব পৰাকৈ এইবিলাক ফল লাগিছে। ইলাছা মচু নমস্কাৰ মই ৰণুজ আৰু নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু বৰ্তমান মই আছোঁ হাফলঙত আৰু এতিয়া সময় হৈছে ৰাতিপুৱা প্ৰায় 7:30 আৰু আমি এটা জেগাত যাবলৈ ওলাই আছোঁ। খুব ধুনীয়া এটা জেগাত গৈ আছোঁ, সেইখিনি দেখাম। লগতে তাৰ পৰা আমি কিবা কিবি বস্তু আনিবলৈ গৈ আছোঁ, সেইখিনি আপোনালোকক দেখাম। গতিকে ভিডিঅ'টো স্কিপ নকৰক, একেলগে চাই থাকিম। চোৱা হওক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ওয়ান্স এগেইন গুড মৰ্ণিং এভৰিৱান। আৰু আমি হাফলং যিখন চিভিল হস্পিটেল ইয়াৰ পৰা আমাৰ জাৰ্ণিটো ষ্টাৰ্ট কৰিছোঁ। আৰু আমি য'ত আছিলোঁ মই থকা জেগাখনৰ নাম হ'ল লংমাও। আৰু ইয়াৰ পৰা প্ৰায় 25 কিলোমিটাৰমান আমি যাব লাগিব। আৰু ইয়াৰ পৰা এইটো এটা মেইন ৰাস্তা, আৰু ইয়াৰ পৰা টাউনত যাব লাগিব। আৰু এই যিটো ৰাস্তা আমি য'লৈ গৈ আছোঁ, এই ৰাস্তাটোৰ ৰোডটোৰ নাম হ'ল কোৰিয়ান ৰোড বুলি কোৱা হয়। আৰু কোৰিয়ান ৰোড বুলি এইকাৰণে কোৱা হয় যিহেতু কোৰিয়াৰ পৰা এজন আৰ্কিটেক্সাৰে আহি এই ৰাস্তাটো বনাইছিলে, চ' ডেট ইয়াৰ নাম হ'ল কোৰিয়ান ৰোড। আৰু মই হাফলঙত যিমান দূৰ জাৰ্ণি কৰিছোঁ, আজি প্ৰথমবাৰ মই নদী পাৰ হৈছোঁ। আৰু এই নদীখনৰ নাম হ'ল বিয়ং ৰিভাৰ। আৰু এই ৰিভাৰখন পাৰ হোৱাৰ পিছত সিটোফালে যদি যাওঁ, দুটা আমি ৰাস্তাই যাব পাৰোঁ। এফালে আমি গুৱাহাটী যাব পাৰোঁ, আৰু এটা ৰাস্তাই যদি যাওঁ আমি তেতিয়াহ'লে উমৰাংচু যাব পাৰোঁ, য'ত ফেলকন ফেষ্টিভেল হ'ব। অৰ্থাৎ এইটো ৰাস্তাইও যাব পাৰি। অৱশ্যে ৰাস্তাৰ কণ্ডিশ্যন বৰ বেছি ইমান এটা ভাল নহয়, আৰু খুব বেছি বেয়া বুলি ক'ব নোৱাৰি। মাজে মাজে ভাল আৰু বেয়া দুয়োটাৰ সমান্তৰাল আছে। আমি আহি পালোহি চন্তিলা বুলি এখন য'ত ভিলেজখন আছে। দেখিছে লুকচটো কি ধুনীয়া হয়। আৰু মুখত পূৰা মাফলা লৈ আহিবলগীয়া হৈছে যিহেতু বহুত ঠাণ্ডা ইয়াতে, আৰু পূৰা ফগ পৰি আছে। ৰাস্তা দেখুওৱা নহ'ল আপোনালোকক, যিহেতু ৰাস্তাটো অলপ বেয়া আছিলে মাজে মাজে। আৰু আমি এতিয়া ভিলেজখন পালোহি। এয়া চাওক, এইখন হ'ল চন্তিলা ভিলেজ। এইফালৰ পৰা আমি আগলৈ যাব লাগিব ভিলেজখনলৈ। আৰু মোৰ বেক চাইডে ভিউটো আপোনালোকক দেখাইছোঁ, কি ধুনীয়া এটা ভিউ আছে চাওক। ইমান ধুনীয়া এটা পৰিৱেশ ন, কি মজা লাগিছে আহি। আৰু এইফালে হ'লে এয়া চাওক, পাহাৰৰ ভিউটো চাওক, কি মজা লাগিছে ন। লেয়াৰটো এইটোৰ পৰা এইফালৰ পৰা চাওক, ইমান ধুনীয়া এটা ভিউ নহয়। যেনে এটা পাহাৰে এটা পাহাৰক কি ধুনীয়াকৈ সাৱটি থকা নাই, কি এটা মস্তি ভিউ। চ' নাইচ প্লেচ। মানে আচলতে ইয়াৰ যিটো ভিউ, মানে কি ক'ম, যোনফালে চাওঁ খুব ধুনীয়া, একদম পূৰা একদম কমপ্লিটলি মানে পলিউশ্যন ফ্ৰী জেগা। একদম পলিউশ্যন নাই, একদম ঠাণ্ডা। আৰু গোটেই যিটো পৰিৱেশ ন, খুব ধুনীয়া লাগিছে আহি পেলাই। আৰু মানুহবিলাকৰ প্ৰায়বিলাক মানে গাড়ী মটৰবিলাক খুব কম আছে। মানুহে এঠাইৰ পৰা আনঠাইলৈ প্ৰায় ইয়াতে মানে খোজকাঢ়ি অহা যোৱা কৰে। সেইটো নাইচ প্লেচ। চ' আহি ভাল লাগিছে। যাতায়াতৰ কাৰণে বেছিকৈ ইয়াত অটো ইউজ কৰা হয়। পাহাৰ যিহেতু, গতিকে ইয়াত বেছিকৈ অটোৰে অহা যোৱা কৰে মানুহে। चिकाऊगा सा नहीं क्या चिका रहे हैं लास्ट कला राखी महंगा वो रखी नहीं मिला रखी ने दादी इनका एज 90 क्रॉस हो गया, अभी भी कितना सुंदर है। एक बार स्माइल कर दीजिए, नहीं है ना क्या एक बार स्माइल कर दीजिए। देखिए देखिए उनका बाल भी कितना अच्छा है, अभी भी ठीक है। देखिए सफेद है मगर बहुत अच्छा है। और मुख का कलर देखिए कितना सुंदर है अभी भी। देखिए, और खुशी रहता है, पूरा हंसता रहता है। मैंने जब दादी के साथ बात किया था तो उसका लव मैरिज था, और उसका हस्बैंड एक पुलिस का नौकरी करता था, हविलदार का। तो उसका जॉब कंफर्मेशन नहीं हुआ था, पर होल लाइफ टाइम उसने पुलिस में सर्विस किया था। और नौकरी ख़त्म होने तक उनका जॉब परमानेंट नहीं हुआ, सो देट उसका डेथ हो गया। और अभी दादी है और उसको कुछ भी पेंशन नहीं मिलता है। अगर यहाँ इस वीडियो के ज़रा हम यही एक रिक्वेस्ट करना चाहते हैं, अगर गवर्नमेंट कुछ भी इनको हेल्प कर सकता है एज ए पेंशन, कुछ भी कॉम्पेंसेशन, तो काइंडली हेल्प कीजिए। धान सुखा रहा है, ये क्या कर रहा है देखेंगे हम। ये देखो, किसी से डरता नहीं है, ये कितना शरारती बच्चा है।
यहाँ पे ऊपर पे धान सुखा रहा है। अच्छा, यही हमको चाहिए। इसका नाम है, ये देखिए, ये वाला राइस, ये धान है, अभी इससे निकालना पड़ेगा। और इसका नाम है बिरोन राइस, और ये हम लेने के लिए आए। दिमासू में क्या बोलते हैं? माइजू माइजू माइजू। अच्छा, इसका करने का तरीका क्या? पानी ज्यादा लगता है क्या? ना, अपना मर्जी का बात है ये तो। हाँ, इतना पानी भी नहीं चाहिए। हाँ। इसको करने का सही टाइम कौन सा महीना है? क्या ओ धान ये लगाने के लिए? हाँ, तो मार्च अप्रैल में। मार्च अप्रैल में, उसी टाइम में सही है ना? साल में एक बार ही करता है इसको? साल में एक बार, 2 बार भी सकेगा। हाँ, जगह होने से। हाँ, 2 बार भी सकेगा। लोग यहाँ पे इस चीज के साथ इस पे पकड़ के इसको अपने पीठ पे लेके, देखिए, इसको माथा में लगाता है, ये पीठ में रहता है, ठीक है। इसको ऐसे सामान इसको कैरी करता है, इस ऐसे यहाँ पे पहाड़ में। यहाँ से देखिए ऊपर से, साथ के ऊपर से, यहाँ से उन लोगों का ये बागान वगैरह है, ये अलग अलग पेड़ वगैरह है, केला लगा के रखा है और बहुत सारा चीज लगा के रखा है, खूबसूरत है। यहाँ से हीलिंग वाटर कितना दूर है? हीलिंग वाटर जो आप लोग जाएगा ना, उसी जगह का नजदीक है। नजदीक है। क्या है इसका स्पेशल, क्या है हीलिंग वाटर का? हीलिंग वाटर बोलता है हम लोग तो। और कुछ और जो कोई बीमारी आँखी देखने में कमजोरी होता है, ये सब भी आँख भी धुलाता है। और जो बदन में गुटी गुटी होता है ना, ये पानी से धुलाई देने से ठीक हो जाता है। और बीमारी भी कोई कोई अच्छा होता है। ओके, आप आदमी नहीं, जानवर हो, ये सब भी ठीक होता है। ठीक है, अभी ले सकता है, बोतल में लेके जा सकता है। ठीक है, हम लेके जाएंगे। आप एक तो हमको बोतल दे दीजिए, आपके पास है तो। बोतल? हाँ, मिलेगा। ये नीचे में बोतल बुट है, हम लोग का पुलिस लोग का बोतल बहुत जमा किया है। मत बताइए, नकली चला जाएगा उन लोगों का। पर ना एक के बाद एक अच्छा सा चीज देखने को मिल रहा है, और मैं बताना चाहता हूँ कि तो आगे में एक बहुत खूबसूरत जगह है, माने সেই আগত এটা बहुत ধুনীয়া এটা প্লেচ এটা মই দেখি আছো, মোৰ চকুৰ সন্মুখত দেখাই আছো আপোনালোকক। চাওক, এনেকুৱা এটা ধুনীয়া মানে গ্ৰাউণ্ড এটা আছে ন, এইটো দেখিছেনে? কি মজা, ইমান ধুনীয়া লাগিছে দেখিবলৈ। এইটো হ'ল পুলিচৰ ইয়াতে ট্ৰেইনিং হয়, এইটো গ্ৰাউণ্ড আছে। এই গ্ৰাউণ্ডটোৰ লগত ইয়াতে দেখিছেনে কি ধুনীয়া ভিউ নহয়, মানে আহি এটা পিছত এটা মানে নতুন নতুন জেগা মানে ইয়াতে এক্সপ্ল'ৰ হৈ আছে, ভাল লাগিছে আহি পেলাই। মই ইয়াতে মানে কেমেৰা লৈ নাহিলোঁ তো মোবাইলত কেমেৰা সেইখিনি কেপচাৰ কৰিব পৰা নাই, কিন্তু মোবাইল যদি মই কেমেৰা লৈ আহিলে ন, তো ভিউটো মানে আৰু মানে ধুনীয়াকৈ ফুটি উঠিলেহেঁতেন। চ' ডেট নাইচ প্লেচ, আহি ভাল লাগিছে। আৰু ক'বলৈ গ'লে মানে কিবা এটা মানে ফ্ৰেছ লাগিছে। আৰু এইবিলাক পূৰা মাত, এইবিলাক মানে পূৰা গাঁৱৰ ভিতৰত, বহুত ভিতৰত হয়। চ' ভবাই নাছিলোঁ যে এনেকুৱা জেগা হয়। আৰু এটা কথা মই এইখিনি জনাব বিচাৰোঁ, আৰু আমি যিটো ৰাস্তাত আহিছিলোঁ, এই ৰাস্তাটোৰ নাম হ'ল কোৰিয়ান ৰোড। মানুহ বুলি কোৱাৰ মেইন কাৰণটো হ'ল যে সেই ৰাস্তাটোত একচুৱেলি মানে কোৰিয়াৰ পৰা এজন ইঞ্জিনিয়াৰ অনা হৈছিলে, আৰু সেই ইঞ্জিনিয়াৰজন আনি পেলাই ৰাস্তাটো বনোৱা হৈছিলে, সেইকাৰণে তাক কোৱা হয় কোৰিয়ান ৰোড। কিন্তু কথাটো হ'ল যে আমি দাদাই আৰু মই আহি থাকোঁতে এইটো কথা ভাবিছোঁ যে কি ভাবি এই মানে সেই কোৰিয়ান মানুহজন আনিলে, কোনো স্পেচিয়েলিটি নাই নে এক্সট্ৰা আমি এফৰ্ট দেখিলোঁ ৰাস্তাটোত যে এনেকুৱা যে স্পেচিয়েল কিবা আছে, তো একো নাই। তাতকৈ ভাল ৰাস্তাটো আমাৰ যিবিলাক লোকেল ইঞ্জিনিয়াৰ হয় তেখেতলোকে বনাব পাৰে। এনেই হওক, যিহে নহওক, যিটো উদ্দেশ্যৰ কাৰণে আনিছিলে এতিয়ালৈকে হয়তো হোৱা নাই কমপ্লিট, কিন্তু অনাগত সময়ত হৈ যাব বুলি আশা ৰাখিছোঁ। আহক, আমি এতিয়া বেলেগ এটা জেগালৈ গৈ আছোঁ। इसी गांव का नाम मावा है क्या? अच्छा, हमारा शाह है गोल शाखा मीडिया मजा। इधर में एक एकदम पैसा वाला है, तो नहीं मिलता है इसको, मिलना बहुत मुश्किल है। মানে এটা ট্ৰেইনিং চেণ্টাৰ এটা আছে, তো ট্ৰেইনিং চেণ্টাৰটোত মানে পুলিচ ৰিজাৰ্ভ আছে, পুলিচ ৰিজাৰ্ভৰ ইয়াত ট্ৰেইনিং চেণ্টাৰ যোনটো আছে তাত এই গুলি ফুটোৱা আছে। শুনক চাউণ্ডটো, পূৰা মানে পুলিচ কেম্পত এতিয়া পূৰা গুলি ফুটোৱা আছে, ইয়াত ট্ৰেইনিং দি আছে।
আৰু এইফালে আমি এইফালে সেই ওপৰলৈ যাব লাগিব আমি এটা বস্তু বিচাৰি আহিছোঁ আজি ইয়ালৈ চ' সেই বস্তু সেয়া চাওক তো ইয়াৰ পৰা আমি সেই ওপৰত গৈ সেইটো যাম আমি এতিয়া এই ওপৰলৈ যাম আৰু ইয়াৰ পৰা আমি যিটো বস্তু ল'বৰ কাৰণে আহিছোঁ সেই ওপৰত গৈ আমি সেইখিনি ল'মগৈ উঠিব লাগিব ভাগৰ লাগি গৈছেগৈ সেইটো আহি পাই গ'লহি ফাইনেলি ইয়াতেতো গুলীয়াগুলি লাগিয়ে থাকে চাউণ্ড শুনি থাকিব লাগে ধম ধম এয়া শুনিছেনে ৱাও বহুত জাৰু আছে ডগি ভিতৰলৈ সোমাই আহিছোঁ घर एक बार दिखा देता हूँ देखिए कितना सुंदर है और देखिए पहाड़ का बहुत ऊपर है ना पूरा नमक पैकेट पैकेट करके रखा है और ये जो हम लोगों का আমি যে কওঁ যে তাঁতশাল বুলি যে কওঁ চ' ডেট একেলগে এইটোত বয় এনেকৈ কাপোৰ এইবিলাক হ'ল সূতা এইবিলাক সূতা ৰাখিছে আৰু মাথা লগাই পেলাই এইটোত বয় আৰু এইফালে এইটোত একেলগে ঘৰ অহ নাইচ আৰু এইফালে বাহিৰলৈ যাবলৈ এইফালে কিমান চব্জি আছে দিছেনে ৰঙালাও একদম পৰা কোমোৰা এভেইলেবল চব্জি তেখেতলোকে এইফালে এটা ৰাইচ মিল আছে ইয়াতে ধানবিলাক খুন্দে তেখেতলোকে আৰু বাহিৰত এইবিলাক ধান তেখেতলোকে হেৰি কৰি ৰাখিছে ৰ'দত দি ৰাখিছে আৰু এইফালে এইবিলাক এই একদম পৰা এভেইলেবল বস্তু আছে গোটেই বাৰীখনৰ মানে এইটো বস্তু ল'বৰ কাৰণে আহিছিলোঁ এইটো ধান এই ধানটো ল'বৰ কাৰণে আহিছোঁ ইমানটো দেখিছেনে এইটো মই এতিয়া ঘৰলৈ লৈ যাব লাগিব এইখিনি চ' ঘৰত গৈ এইখিনি খেতি কৰিব লাগিব ধানৰ আৰু খাব লাগিব নহ'লে সদায় ধান চাউল খাবৰ কাৰণে হাফলং আহিব লাগিব इसका नाम है ইয়াৰ নাম হ'ল বিৰণ ৰাইচ আৰু একেলগে লোক জিমি ভাষাত কয় যে क्या टिंग टिंगने टिंगने दादा को बहुत सारा सामान मिला है क्या क्या देखो इतना ये क्या है चावल नहीं तो बिरन चावल चावल दिखा दीजिए एक बार कैसा है कितना सारा सामान मिला देखिए दादा को ये सब और ये है बिरन राइस ये माने आमार जी बड़ा चाउल न बड़ा चाउলৰ নিচিনা একেই কিন্তু ইয়াত আঠাটো অলপ কম আছে আমাৰ এইটো নিচিনা আৰু সেই নিচাটো নধৰে কিন্তু বহুত এনাৰ্জি হয় চ' ডেট এইটো লৈ লৈছোঁ এইটো स्टिकी राइस बोलते हैं ना हाँ और इसके साथ ये सब सामान दादा के लिए है ये हम लोगों का ब्रिज है ठीक है सारा सामान ले लिया दीदी आपका नाम क्या है सनैला हाँ सनैला देखिए कितना प्यारा लुक है देखने में स्मेल भी बहुत अच्छा है और ये है इन लोगों का किचन देखिए यहाँ पे ये सब उगा के रखा है वो भी क्या बीज है क्या वो ऊपर में जो है ना मकोई मकोई हाँ बीज है बिजुन वो देने के लिए है ना हाँ फिर देखने नेक्स्ट ईयर में यहाँ से यहाँ पे फूल बना रहा है ना আমি পালোহি শান্তিলা যিটো মাবাও বুলি কয় জেগাডোখৰ জিমি বস্তি তো এতিয়া আমি যিটো হিলিং ৱাটাৰ আছে তো এইটো চাবৰ কাৰণে আহিছোঁ আৰু এইটো এটা বৈশিষ্ট্য আছে চ' ডেট আমি তললৈ আহি আছোঁ দেখাই আছোঁ আপোনালোকক এইটো চাওক এনেকৈ এই তললৈ এনেকৈ নামি যাব লাগিব আৰু সেই দাদাই বটল লৈ আহিছে এয়া সেইফালে আমি তললৈ যাম এতিয়া নামি তাত গৈ দেখাই আছোঁ আপোনালোকক আৰু আমি এতিয়া ভিতৰলৈ সোমাই আহি আছোঁ যিটো প্লেচটো আছে ইয়াৰ ভিতৰত আহি পাইছোঁহি আৰু এইফালে আমি ভিতৰলৈ সোমাই আহিলে ইয়াতে আহি থাকে হিলিং ৱাটাৰ যিটো দেখাই আছোঁ আপোনালোকক পানীটো কিন্তু একদম বহুত চাফা হয় আৰু মানে
ক'বলৈ গ'লে মানে মুখত ল'লে গম পাই যায় যে বহুত মানে ক্লিন হয় আৰু কিবা এটা মানে একদম ক্লিনেছ খাব পাৰি গোটেই পানীটো খাব পাৰি তো মই মুখ চুখ ধুই লৈছোঁ ইয়াতে আৰু ইয়াৰ পিছত আপোনালোকক গৈ পেলাই ইয়াৰ যিটো মেইন পজিশ্যন আছে সেই পজিশ্যনখিনি আপোনালোকক দেখাই আছোঁ এইটো হ'ল ইয়াতে হিলিং ৱাটাৰটো ইয়াতে এনেকৈ ল'বৰ কাৰণে অপশ্যন আছে ইয়াৰ পৰা ল'ব পাৰি এনেকৈ পানীটো ন এইফালে এনেকৈ পাইপ দিয়া আছে এই পাইপেৰে সেইফালে পৰা আগৰ পৰা আহি থাকে মেইন যিটো পজিশ্যন আছে দেখাই আছোঁ তাৰ পৰা কেনেকৈ আহে বস্তুটো ল'ব পাৰি ইয়াৰ পৰা এইফালে ইয়াত এটা ঘৰ আছে আৰু ইয়াত মানুহ আহি অলপ ৰেষ্ট কৰিব পাৰে এইবিলাক তেখেতলোকৰ লোকেল লেংগুৱেজত সেইবিলাক লিখা আছে এয়া আৰু এইফালেও এইবিলাক লোকেল লেংগুৱেজত লিখা আছে বুজি নাপাওঁ আৰু এয়া হ'ল ডনেশ্যন বক্স কোনোবা ইচ্ছা কৰিলে ইয়াতে ডনেশ্যন কৰিব পাৰে এইফালে ইয়াতো কিবা কিবি লিখা আছে নটিচ কেনেকৈ কি কৰিব লাগে অল এভৰিথিং ইয়াত লিখা আছে আৰু এইফালে ইয়াত মানে কেতিয়া মানডে আৰু ফ্ৰাইডে দুটা টাইমত ইয়াত মানে ছামাৰত আৰু উইণ্টাৰত দুটা বেলেগ বেলেগ আছে তো বেলেগ বেলেগ টাইমত প্ৰেয়াৰ হয় প্ৰাৰ্থনা কৰা হয় মানুহ বহিবৰ কাৰণে এইবিলাক জেগা আছে প্লাছ এইবিলাকৰ ইয়াতে আহি মানুহে কোনোবাই বহি চাহ তাহ বা খানা চানাও ইয়াতে খাব পাৰে তো এইবিলাকৰ সুবিধা আছে চ' এইটো হ'ল ঘৰ আৰু এতিয়া আমি মেইন প্লেচটোত যাম য'ত এই পানীবিলাক য'ৰ পৰা আহি থাকে আৰু এইফালে আছে ইয়াৰ যিটো মেইন পইণ্টটো য'ত মেইন পানীটো য'ৰ পৰা আহি থাকে পইণ্টটো উৎসটো আছে ইয়াতে তো ये तो अभी हमको किस्मत खराब है ये ताला लगा के रखा है ये देखिए आज ये लाख तो बेया सो दैट तला লাগি আছে আমি তো চাব নোৱাৰিম সো বাহিৰৰ পৰা অকণ চাবলৈ চেষ্টা কৰিম যদি পাৰি দেখাম আৰু ইয়াত এটা হিল এটা আছে আৰু হিলটোৰ পৰা নিগৰি পানীটো আহি থাকে আৰু এইটো এটা মানে মেডিচিনেল হয় প্লাছ গাৰ বিষ চিষ হ'লে বা খুজুতি হ'লে এই পানীটো যদি গা ধোৱা হয় ভাল হোৱা বুলি কয় চ' মই লৈ আহিছোঁ অলপমান ঘৰৰ কাৰণে আৰু বাকীটো আমি চাব নাপালোঁ যিহেতু গেট বন্ধ হৈ আছে গতিকে নেক্সট টাইম কেতিয়াবা আহিলে আকৌ দেখাওঁ বোলো গছত কি ধুনীয়া ধুনীয়াকৈ এইবিলাক ফল লাগি আছে বুজিছেনে একদম পূৰা হাতে ছিঙিব পৰাকৈ এইবিলাক ফল লাগিছে এইটো আটলাছ যেন লাগিছে দেখাত গছৰ পাতটো আৰু এইটো দেখাতটো আটলাছ যেন লাগিছে আই ডণ্ট ন' হয়নে নহয় এই আছিল আজি ভিডিঅ'টো আৰু ভিডিঅ'টো আপোনালোকক কেনেকুৱা লাগিলে জনাব আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি হাফলঙৰ পৰা কোনোবা চাই আছে কমেণ্ট কৰিব হাফলঙৰ পৰা চাই আছোঁ বুলি বাকী ধন্যবাদ ভিডিঅ'টো চাই থকাৰ কাৰণে সকলোকে লগ পাম অন্য এটা ভিডিঅ'ত তেতিয়ালৈকে টেক কেয়াৰ বাই বাই ধন্যবাদ জয় হিন্দ জয় অসম লগতে এতিয়া জুবিনদাৰ যিহেতু জাষ্টিছ পোৱা নাই চ' আশা কৰোঁ যাতে জুবিনদাই ন্যায় পায় কাৰণ সেই কথাটো আমি যাতে পাহৰি নাযাওঁ বাকী আপোনালোকে কমেণ্টত বেলেগ একো নিলিখিলেও এটলিষ্ট জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ নাপাহৰিব ধন্যবাদ জয় হিন্দ জয় অসম অলপ এয়া ঘৰৰ কাৰণে পানী লৈ লৈছোঁ এইখিনি এতিয়া আমি আকৌ ইয়াৰ পৰা উভতি যাম